পৰমানন্দ ৰাম জুনু চাৰহু হৰি জুনু তেজি পৰমানন্দ ৰাম জুনু চাৰহু হৰি যাইবে যদু গণক আছে ভক্ত ধৰ পাছে বিমংগল দেখি কাম পকায় কৃষ্ণৰ বচন শুনি মনে বিমৰি গুণী বুজিলন্ত সবে অভিপ্ৰায় বিৰলত হৰিদাস কৃষ্ণৰ চাপিয়া পাশ শিৰে প্ৰণামিলা পাও চুই অন্তৰ্গতে তনু তাৱে মাধৱক নম্ৰ ভাৱে তাম্বুলিনন্ত গীতাঞ্জলি কৃষ্ণ এধানিয়াই এই শব্দটো অকণমান ঘোষালে যোৱা নিচিনা লাগিছে। যাইবে যদু গণকা যাইবে যদু গণকাছে ভক্ত আছে বিমংগল দেখি কাম্পই কাই কৃষ্ণৰ বচন শুনি মনে বিমৰি গুণী বুজিলন্ত সবে অভিপ্ৰায় বিৰলত হৰিদাস কৃষ্ণৰ চাপিয়া পাশ শিৰে প্ৰণামিলা পাৱ চুই অন্তৰ্গত তনু ভাৱ মাধৱক নম্ৰ ভাৱ বুদিলন্ত কৃতাঞ্জলি যাদৱ বংশক তুমি সংহৰিয়ে ভূমি অৱশ্যে জানিলো কয় আমি ঋষি কাৰণে ঋষি সাপ ব্যৰ্থ কৰিলা বাপ তুমি হুয়া জগতৰ
এটা হৈছেনে? হ'ব গোৱা। তোমাৰ চৰণ এৰি নিমিষে প্ৰভু হৰি, থাকিবে নাপাৰো একো স্থান, তুমি এৰিলা তমোৰ মিলিবে সন্তাপ ঘোৰ, অৱশ্যে চাৰিবে মোৰ প্ৰাণ, তুমি জপ তপ পুণ্য, তুমি বিনা দেখো শূন্য, দিনতে আন্ধাৰতি জগত, অনেক কাম পুণ্য কৰো, দুয়ো চৰণত ধৰো, লয়া যায়ো আমাক লগত, কলমিতময় তোমাৰ চৰিত্ৰ চয়, তাক মাত্ৰ শুনৈ যিটো নৰে, তাহাৰ উপজয় ভাৱ নচালৈ তোমাৰ পাও, আন বিষয়কো পৰিহৰে, শয়নে ভোজনে স্নানে তোমাৰ ৰহস্য স্থানে, সদা সেৱা কৰি থাকো আমি, তুমি জীৱ তুমি প্ৰাণ, তুমি দিনে নাহি আন, শ্ৰীমতে বন্তিবো আৱে স্বামী, বস্তিবো অৱশেষ উপহাৰ, চাৰ বস্ত্ৰ অলংকাৰ, তোমাৰে সে পিন্ধো সৰ্বদায়, তোমাৰ শিষ্ঠ কায়া, তৰিবো দুতৰ মায়া, হেন আছিল অভিপ্ৰায়, যোগী গণে ভ্ৰম কৰি শ্ৰম কৰি, পৱন্ধে সমাধি ধৰি, সবে কৰ্ম বন্ধ কৰি ক্ষীণ, তেজিয়া সংসাৰ নয়, দেখৈ সবে ব্ৰহ্মময়, তেনে সেতু মাত যায় লীন, আমি যত গৃহবাসী, পৰ পথে ভ্ৰমুৱাসী, ভজিলো চৰণে তোমাৰ, তোমাক হিয়াত স্মৰি, তোমাৰ কীৰ্তন কৰি, তোমাৰ কথায়ে শুনিব পাৰ, চৰণ সত্ৰ কৈছো, উপাসীয়া থাকৈ যিটো, সিটোৱে নাই
সংসাৰৰ তাপ হেন পাদ পদ্ম এৰি খনে কোনে জীবু হৰি নিউ লগে জগতৰে বাপ অনেক কাল পুণ্য কৰি কৃষ্ণৰ আগত পৰি জুৰিলন্ত যুদ্ধ দে কন্দন দেখি দুখ ভকতৰ আশাশিলা দামোদৰ এই উদ্ধৱক বুলিলা বচন স্বৰূপ জানিলা তুমি এৰিবা কছাও ভূমি সংহৰিলো পৃথিৱীৰ ভাৰ দেৱৰো সাধিলো কাজ তোমাত নাহি কেবাজ কুলৰো চিন্তিবু মহামাৰ হাত বিনয় অৱসানে সমস্তে দ্বাৰকা মানে সাগৰৰ জৰে যায় বেতল আমি এৰিলাত ভূমি ঐত নাথাকিবা তুমি লোকত মিলিবে বিমংগল পিৰিবে দুৰ্জন কলি সত্তৰে যায় কচলি এৰা বন্ধু বান্ধৱৰ স্নেহ মই আত্মা হেন জানি আমাক বান্ধৱ মানি ৰেখা ভিনয় পুনাৰ দেহ যত দেখা যত শুনা যতে কমনত গুণা সবে মায়াময় স্বপ্ন সমস্তে জগতে হৰি জানিবা নিশ্চয় কৰি এই গুচায়ো বুদ্ধিৰ ইটো ভ্ৰম জ্ঞান যোগ কৰ্ম যোগ পৰম ভকতি যোগ সমস্তে কহিলায়ো ধবত সংখ্যা যোগ যত আছে উদ্ধৱে জানিলা পাছে মাধৱৰ পাদ প্ৰসাদত জোনাই পুতাঞ্জলি ধৰি কৃষ্ণক প্ৰণাম কৰি বুলিলন্ত লোহুৱা নম্ৰ কায়া জানিলো তুমি কি সঞ্চায়ন যত সবে মিছা তথাপি
তথাপি দুষ্ট মোহমায়া বিষয়ৰ দুখ জানি তথাপিতো একো প্ৰাণী ইনৰৈ দুনাই তাকে ভুঞ্জি মৰৈ গলত বান্ধিলা বাঘে কাটিবা কণে চাগে জেননী লজ্জতায়াতি কৰৈ ৰামনে কভত খনি পাই উচিষ্ঠ ভুঞ্জিবে যাই জেনয়াতি কুকুৰ নিৰ্গতে একহিও কস্বৰূপত ঋতু ঘোৰ বিষয়ত বীৰপতি হুৱকে ন মতে ৰাম হৰি ৰাম 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 কৃষ্ণ মাধৱ মাধৱ মাধৱ। আমাৰ জন্ম সেৱাৰ থলী নমামৃত সন্ধানী সত্ৰত সমবেত হোৱা আমাৰ আজি সুন্দৰকৈ মহাপুৰুষ কৃপালু গুৰুজনৰ অপূৰ্ব অৱদান আমাৰ পথৰ সম্বল অসমৰ মৌচাক কীৰ্তন পুথিভাগী বৈকুণ্ঠ প্ৰয়াণ খণ্ডৰ তৃতীয় কীৰ্তন ভাগী সুন্দৰকৈ পাঠ আগবঢ়াই সকলোকে আনন্দিত কৰা এধানিয়াই আমাৰ সমল ব্যক্তি একান্ত ভক্ত ডেকা বাপ আৰু সুপৰিচালক হাতীমূৰীয়া বাপকে মুখ্য কৰি সমস্ত ভক্তি প্ৰেমী ৰসগ্ৰাহী বাপাই চৰণলৈ আমাৰ ভক্তি ভৰা সেৱাভাগী নিবেদিছো। মহাপুৰুষ কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে প্ৰভু ভগৱন্ত পূৰ্ণ ব্ৰহ্ম কৃষ্ণ অৱতাৰৰ মূল যি উদ্দেশ্য মূল তত্ত্ব কি কাৰণে অৱতাৰ ধৰিছিলে আৰু ধৰি তেওঁ কি থৈ গল আৰু কি ইয়াৰ পৰা লৈ গল, অৰ্থাৎ কিবা এটা লৈ যাবলৈ আহিছিলে আৰু কিবা এটা থৈ যাবলৈ আহিছে। আমাৰ কি থৈ গল? কৃষ্ণ উদ্ধৱ সংবাদৰ মাজত এই পৰমাৰ্থ কথাখিনি অতি সুন্দৰকৈ আমালৈ আমাৰ কৃপালু গুৰুজনে থৈ গল। কীৰ্তন আকাৰে প্ৰসংগ কৰিব পৰাকৈ, সদায় শুৱৰি থাকিব পৰাকৈ এই ৰহস্য তত্ত্বখিনি কৃষ্ণ উদ্ধৱ সংবাদৰ মাধ্যমেৰে পৰমাৰ্থ কথাখিনি
আমালৈ থৈ গৈছে। আহক আমি একান্ত ভাৱে পঢ়ি আছো আমি, কিন্তু থাকিলেও আখ্যান ৰূপে আমাৰ মুখস্থ আছে হয়তো। আমি জানো কৃষ্ণই উদ্ধৱক কি কি কৈছিলে, কিন্তু সেই জ্ঞানটোৱে আমাৰ নহব। আমি কৃষ্ণ উদ্ধৱ সংবাদ আমাৰ মুখস্থ হৈ গলেও নহব। আমি জানিলো এইদে কৈছিলে, কিন্তু যেতিয়ালৈকে সেই কথাখিনি আমি আমাৰ নিজলৈ নানো, অৰ্থাৎ ভগৱন্ত কৃষ্ণই আমাৰ মাজত কি থৈ যাব বিচাৰিছে, আমাক ক'ৰ পৰা কেনেকৈ থাকিবলৈ কৈছে, কি এৰিব কৈছে, কি ধৰিব কৈছে, এই কথাখিনি উদ্ধৱক কোৱা নাই। আমি এইটো কাহিনী আকাৰে আমি জানিলো উদ্ধৱক কলে, কিন্তু এতিয়া আমাক কৈছে। এই ভাৱেৰে আমি কথাটো হৃদয়ংগম কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব। কৃষ্ণ আহকচোন আমি চাওঁ আমাক কি কৈছে। পৰমানন্দ ৰাম জন সাৰ বিমুখ, হৰি জন তেজি যাহা মুখ। ভক্ত উদ্ধৱৰ আখ্যান, হে পৰমানন্দ ৰাম, মোক এৰিবা নেকি? অৰ্থাৎ আগমুহূৰ্তত, বৈকুণ্ঠ পুৰাণৰ আগমুহূৰ্তত এয়া কোৱা কথা। মহাভক্ত উদ্ধৱে বুজি পাইছে, মৃত্যু বুজি পাইছে, কৈছে হে পৰমানন্দ, মোক এৰিবা নেকি তুমি? হৰি জন তেজি যাহা মুখ, তুমি মোক ত্যাগ কৰি যাবা নেকি প্ৰভু? সেই সংকোচ মনত, যাইবে যদুগণক আছে, ভক্ত উদ্ধৱৰ পাছে। বিমংগল দেখি কামপৈ প্ৰায়, কৃষ্ণৰ বচন শুনি মনে বিমোৰ ৰসি গুণী। বুজিলন্ত সবে অভিপ্ৰায়। যদুগুণৰ কাষলৈ যাব উদ্ধৱে এই কথাখিনি বিমংগল দেখা পাইছে, আৰু সেই বিমংগলবোৰ দেখা পাই উদ্ধৱে তেওঁৰ কঁপনি উঠিছে। কৃষ্ণৰ বচন শুনি মনে বিমোৰ ৰসি গুণী, বুজিলন্ত সবে অভিপ্ৰায়। কৃষ্ণই যে তেওঁক এই কথাখিনি কলে, আগমুহূৰ্তত কোৱা কথাখিনি, বংশ সংহৰি যাব, অভিপ্ৰায়টো তেওঁ বুজি পাইছে। বিমৰিষি মনে গুণী, বুজিলন্ত সবে অভিপ্ৰায়। কৃষ্ণৰ অভিপ্ৰায় খিনি বুজি পালে তেওঁ কোৱা কথাত। বিৰত হৰিদাসক কৃষ্ণৰ চাপিয়া পাশ, চিৰে প্ৰণামিলা পাৱচি। আনে নজনা নথকা দেখাত, বিৰল জেগাত আন কোনেও শুনা নাই সেইখিনি কথা। কৃষ্ণৰ কাষলৈ গৈ চিৰে চৰণত শিৰ থৈ প্ৰশ্ন কৰিছে, অন্তৰ্গত তনু ভাৱ
মাধৱক নম্ৰ ভাৱে বুলিলন্ত কীৰ্তাঞ্জলি হৈ হাত জোৰ কৰি প্ৰভু ভগৱন্তক কৈছে, যাদৱ বংশকে তুমি সংহৰি এৰিবা ভূমি অৱশ্যে জানিলো আমি আকৌ আমি। সেইকাৰণে ঋষি সম ব্যৰ্থ নকৰিলা বাপ, তুমি হিয়া জগতৰ স্বামী। প্ৰভু মই বুজি পাইছো, তুমি যদু বংশ সংহাৰ কৰি এই পৃথিৱী এৰি তুমি মৰ্ত এৰি বৈকুণ্ঠলৈ গুচি যাবা, অৱশ্যে জানিলো আকৌ আমি বুজি পালো। সেইকাৰণে ঋষি সাপ ব্যৰ্থ নকৰিলা। তুমি জগতৰ স্বামী, তোমাৰ কাৰণে ঋষি সাপ ব্যৰ্থ কৰাটো একো ডাঙৰ কাম নাছিলে, কিন্তু তুমি নকৰিলা। কিয় নকৰিলা মই বুজি পাইছো, যে যদুকুল সংহাৰ কৰি তুমি পৃথিৱী এৰি বৈকুণ্ঠলৈ যাবাগৈ, সেই উদ্দেশ্য লৈয়ে তুমি এইটো ঋষি সাপ খণ্ডন নকৰিলা। তোমাৰ চৰণ এৰি নিমিষেক প্ৰাণ হৰি থাকিবি নোৱাৰো একো থান। তুমি এৰিলা তোমৰ মিলিবে সন্তাপ ঘৰ, অৱশ্যে চাৰিব মোৰ প্ৰাণ। প্ৰভু তোমাক নেদেখাকৈ, তোমাক এক নিমিষো এৰিব নোৱাৰো, থাকিবই নোৱাৰো তোমাক নেদেখাকৈ। তুমি এৰিলা তোমৰ মিলিবে সন্তাপ ঘৰ, অৱশ্যে চাৰিব মোৰ প্ৰাণ। উদ্ধৱে নিজৰ প্ৰাণ ত্যাগ কৰিবলৈ প্ৰস্তুত হৈছে। তোমাক নেদেখাকৈ মই কেনেকৈ থাকিম ইয়াত, তুমি মোক এৰি গুচি যাব ওলাইছা। মই তোমাক নেদেখাকৈ কেনেকৈ থাকিম। মই থাকিব নোৱাৰো প্ৰভু, অৱশ্যে চাৰিব মোৰ প্ৰাণ। ময়ো গুচি যাম, ময়ো এই দেহত মই নাথাকো, তোমাৰ লগতে মই গুচি যাম। এতিয়া আমি কেনেকৈ আমি গুচি যাব পাৰিম নে? অৰ্থাৎ সেই ভগৱন্ত কৃষ্ণ কথা যদি আমি পাহৰো, যদি কৃষ্ণ স্মৰণ আমাৰ মনলৈ নাহে, কৃষ্ণৰ গুণ লীলা যদি আমাৰ মনত নাথাকে, তেতিয়াহলে আমাৰো সেই উদ্ধৱৰ দৰে আমাৰ মনটো হবনে নহব? কিয় কৃষ্ণ আঁতৰ হৈ যায় মনৰ পৰা? যদি কৃষ্ণ অহৰহ আমাৰ মনত নাথাকে, হৃদয়তে আছে কিন্তু তেওঁক নেদেখো, অনুধাৱন নকৰো, তেতিয়াহলে আমাৰ মনত অনুতাপ আহিছে নে নাই অহা? কেলে নাজানো, কিয় কৃষ্ণ মনৰ পৰা আঁতৰ হৈ গুচি গুচি যায়? উদ্ধৱৰ দৰে আমাৰ অৱস্থা হবনে? তুমি জপৰ তপ পুণ্য তুমি দিনে দেখো শূন্য, দিনতে আন্ধাৰ জগত, অনেক তাৰ পুণ্য কৰো, দুয়ো চৰণত ধৰো।
লৈয়া যায়ো আমাক লগত। হে প্ৰভু, তুমি এই তপ, তুমি এই জপ, তুমি এই পুণ্য, তোমাৰ বাহিৰে সংসাৰ শূন্য। দিনতেই ত্ৰিজগতখন অন্ধকাৰ দেখো, তুমিহে জ্যোতি, তুমিহে পোহৰ। দিনতেই অন্ধকাৰ দেখো, তোমাৰ অবিহনে। সূৰ্যই পোহৰ দিছে যদিও, সেই পোহৰত যেতিয়া ঈশ্বৰৰ দৰ্শন হোৱা নাই আমাৰ, নহয়, তেতিয়াহলে সূৰ্যৰ পোহৰ থাকিও আমি অন্ধ, অন্ধকাৰ দেখা পাওঁ চাৰিওফালে কৃষ্ণ বিনে। অনেক কাৰ্পুণ্য কৰো, দুয়ো চৰণত ধৰো, লৈয়া যায়ো আমাক লগত। প্ৰভু, যদি তোমালৈ মনত নপৰে, তোমাক নেদেখা হওঁ, তেন্তে মোকো লগত লৈ যোৱা, মই তোমাক এৰি থাকিব নোৱাৰো। সম্মুখে অমৃতময় তোমাৰ চৰিত্ৰ, তাক মাত্ৰ শুনৈ যিটো নৰে, তাহাৰ উপজয় ভাৱ, নচাৰৈ তোমাৰ পাৱ, আন বিষয়কো পৰি হৰে। হে প্ৰভু, তোমাৰ অমৃতময়, তোমাৰ চৰিত্ৰ, লীলা, গুণ, এই যে কৈছিলো, প্ৰথমতে কৈছো মই, কৃষ্ণৰ গুণ, লীলা, চৰিত্ৰ হব, আৰু বাকী জ্ঞান কৰ্ম আদি জটিল বস্তুবোৰ লৈ যাব। কি হব? সম্মুখে অমৃতময় তোমাৰ চৰিত্ৰ ছয়, তাক মাত্ৰ শুনৈ যিটো নয়। আমি শুনি আছো এয়া, তাহাৰ উপজয় ভাৱ, নচাৰৈ তোমাৰ পাৱ, আন বিষয়কো পৰি হৰে। তোমাৰ এই গুণ লীলা চৰিত্ৰলৈ মনটো যেতিয়া সোমাই যাব, তেওঁলোকৰ ভাৱ, হৰি ভাৱ, ঈশ্বৰ ভাৱ, ভক্তি ভাৱ, এয়া হৃদয়ত প্ৰকাশ পাব, আৰু তোমাৰ চৰণ খনেকো নেৰে। আন বিষয়ৰ পৰাও মনটো লাহে লাহে আঁতৰাই আনে। কিবা এটা এৰিবলৈ হলে কিবা এটা ধৰিব লাগিব। সত্য অসত্যৰ জন সত্যেন্দ্ৰৰ মাজতে যিটো প্ৰকাশে, তাকে বোলে মন, সেই তাক পৰে যিজনে যাক আচৰে। আমাৰ শৰীৰটো আছে, আত্মাও আছে। শৰীৰৰ ফালে যেতিয়া বেছিকৈ ঢল যায় শৰীৰৰ সুখত, তেতিয়া আত্মা সুখৰ ফালে পিঠি পৰে। আৰু সেই আত্মা বিষয়ৰ ফালে ঘূৰাবৰ কাৰণে মনটো, তুমি এই অপূৰ্ব লীলা, গুণ লীলা থৈ গৈছা, তাকে আমি ধৰি থাকিম। আৰু লাহে লাহে সেইটো বস্তু ধৰি আমাৰ বিষয়ৰ পৰা মনটো লাহে লাহে আঁতৰাই নিম। শয়ন ভোজনে স্নানে তোমাৰ ৰহস্য স্থানে সদা সেৱা কৰি থাকো আমি। তুমি জীৱ, তুমি প্ৰাণ, তুমি দিলে নাহি আমি, কি মতে বৰ্তিব এৰিছো আমি। উদ্ধৱৰ তেনেকুৱা নহব কেলে? উদ্ধৱে কিয় নাকান্দিব? শুওঁতে, খাওঁতে, গা ধোওঁতে, আনকি তেওঁৰ কৃষ্ণৰ ৰহস্য স্থানত
যলৈ সকলো প্ৰৱেশ কৰিব নোৱাৰে সেই ঠাইত কৃষ্ণ সকলো জেগাতে কৃষ্ণক উদ্ধৱ প্ৰৱেশ কৰিব পাৰে। য'তেই থাকে কৃষ্ণ তাতেই। শৰণ ভোজন স্নান কৃষ্ণৰ ৰহস্য স্থান। এই ৰহস্য স্থান মানে এইটো এটা লক্ষ্মীৰ লগত কৃষ্ণ থকা জেগাটোকে বুজায়। তালে যিকোনো যাব নোৱাৰে, কিন্তু লক্ষ্মীৰ লগত থাকোতেও উদ্ধৱ গৈ তাত প্ৰৱেশ কৰিব পাৰে। আৰু সেই সকলো ঠাইতে মই তোমাক সেৱা কৰো। তুমি জীৱ, তুমি প্ৰাণ, তুমি বিনে নাহি আন, কিমতে ভক্তি বুঝিছো আমি। তুমি জীৱ, তুমি প্ৰাণ, তোমাৰ বাহিৰে মোৰ একো নাই। কিমতে ভক্তি বুঝিছো এই স্বামী, তোমাক এই কেনেকৈ জীয়াই থাকিম? তোমাক মনৰ পৰা আঁতৰাই মায়াৰ সংসাৰখনত মনটো বেছিকৈ মজি থাকে, কিন্তু আমিতো অনুতাপ নকৰো তাৰ কাৰণে। স্বাভাৱিক গতিত এইটো হৈ আছে বুলি আমি ভাবি লওঁ। আৰু উদ্ধৱৰ দৰে মনলৈ এই ভাৱটো আনিব পাৰিব লাগিব। তুমি জীৱ, তুমি প্ৰাণ, তুমি বিনে নাহি আন, কিমতে ভক্তি বুঝিছো। তুমি নাথাকিলে মই কেনেকৈ থাকিম? অৱশেষ উপহাৰ চাৰ বস্ত্ৰ অলংকাৰ, তোমাৰ একে পিন্ধো সৰ্বদা। তোমাৰ উচিষ্ট খায়া কৰি বুদ্ধিষ্টৰ মায়া এনেকে আছিলে বিদ্যাই। উদ্ধৱে সদায় কৃষ্ণই পিন্ধি এৰাটোহে পিন্ধে। কৃষ্ণৰ উচিষ্ট ভোজন কৰে সদায়। আৰু তোমাৰ এই উচিষ্ট খায়ে মই দুষ্টৰ মায়াত তৰিছো। তৰিব পাৰিম, এয়া মোৰ অভিপ্ৰায় আছিলে। যোগী গণেশ কৰ্ম কৰি প্ৰবন্ধে সমাধি ধৰি সবে কৰ্ম বন্ধ কৰি ক্ষীণ। তেজীয়া সংসাৰ নয় দেখো সবে ব্ৰহ্মময়, তেৱেহে তোমাতে যাই। যোগী সকলে বহুত কষ্ট কৰি নানা নিয়ম সংযম আসন প্ৰণায়াম আদি কৰি বহু কষ্ট কৰে কৰ্ম বন্ধ নাশ কৰিবৰ কাৰণে। শেষত গৈ বহুতে যিসকল যোগী প্ৰকৃতি সেই সকলে পাৰে, কিন্তু সৰহখিনি স্খলন হয়, কাৰণ ইমান কষ্ট কৰিব নোৱাৰে। যিসকলে পাৰে কৰ্মবন্ধ ক্ষীণ কৰিব, তেওঁলোক ব্ৰহ্মময় হৈ যায় আৰু তোমাক লীন যায়গৈ শেষত। আমি যত গৃহবাসী কৰ্মপথে ভ্ৰমি আছি ভজিলো তোমাৰ চৰণ, কিন্তু আমি গৃহবাসী আমাৰ কৰ্মবন্ধ লৈ আহি তোমাৰ চৰণ ভজিবলৈ পালো। তোমাকো হিয়াত স্মৰি তোমাৰ কীৰ্তন কৰি তোমাৰ কথাই হইব পাৰ। আমি ইমান কষ্ট কৰিব নালাগে, দেৱৰ দুৰ্লভ আমি ভকতি পালো প্ৰভু। আমি গৃহবাসী সকলে তোমাক হিয়াত স্মৰি, অৰ্থাৎ হৃদয়ত ৰূপ আমি স্মৰণ কৰিব লাগে আৰু মুখে ৰাম নাম কীৰ্তন কৰিব লাগে। আৰু সেয়া তোমাৰ কথা গাই আমি সংসাৰ পাৰ হব পাৰিম। যোগী সকলে বৰ কষ্ট কৰি পায় আৰু আমি সহজ সৰল গৃহবাসী
সংসাৰত থাকিও আমি তোমাৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিয়ে পাৰ হৈ যাম। আমাতকৈ ভাগ্যৱান কোনোবা থাকিব পাৰেনে বাৰু? হেন পাদ পদ্ম এৰি খনেকো নিজিবো হৰি, নিউ লগে জগতৰ যাব। তুমি যদি মোৰ পৰা আঁতৰ হৈ যোৱা তেতিয়া মোক লগত লৈ যোৱা, মই তোমাৰ লগত থাকিম, সংসাৰত নাথাকো। আমাৰ ভক্তি ভাৱটো তেনেকুৱা হব লাগিব। চৰণ ছত্ৰকৈ ইটো উপাসীয়া থাকৈ যিটো, সিটো এৰাই সংসাৰৰ তাত। তোমাৰ চৰণ ছত্ৰ যিসকলে আশ্ৰয় কৰে তেওঁলোকে সংসাৰ সূৰ্যৰ তাপটো অৰ্থাৎ ছত্ৰৰ তলত সোমালে তাপ নাইকিয়া হয়। গতিকে আমি প্ৰভুৰ চৰণ ছত্ৰত আশ্ৰয় কৰাৰ লগে লগে সংসাৰৰ বিষয় বাসনাৰ তাপবোৰে আমাৰ পৰা লাহে লাহে আঁতৰি যাব। হেন পাদ পদ্ম এইখন এইটো নিজু বিচাৰ, নিউ লগে জগতৰ বাপ। মোকো লগতে লৈ যোৱা, মই জীয়াই থাকিব নোৱাৰিম। অনেক কাৰ্পুণ্য কৰি কৃষ্ণৰ আগত পৰি জুৰিল অন্ত উদ্ধৱে ক্ৰন্দন। দেখি দুখ ভকতৰ আশ্ৰয় সেয়া দামোদৰ, উদ্ধৱক বুলিলা বচন। আশ্বাস কৰিছে ভগৱন্তই। আমাকো আশ্বাস কৰিব, আমাকো কৃপা কৰিব যদি উদ্ধৱৰ দৰে আমিও সঁচা অৰ্থত কান্দিব পাৰো। স্বৰূপ জানিলে তুমি এই বাক চাও ভূমি, সংহৰিলো পৃথিৱীৰ ভাৰ। দেৱৰো সাধিলো কাজ, টমাত নাহিকৈ বাজ, কুলৰো চিন্তিলো মহামাৰ। উদ্ধৱ, তুমি মোৰ সঁচা কথাটো জানিলা। মই ভূমি এৰিব খুজিছো সঁচাকৈয়ে। পৃথিৱীৰ ভাৰ সংহাৰ কৰিলো, তোমাৰ বাহিৰে কুলৰো মই মহামাৰ চিন্তা কৰিলো। 7 দিনৰ অৱসানে সমস্ত দ্বাৰকা মানে সাগৰৰ জলে যাই ভিতৰত। 7 দিনৰ পিছত মই বৈকুণ্ঠ প্ৰয়াণ কৰা দ্বাৰকা সাগৰৰ ডুবি যাব। আমি এৰিলাত ভূমি ঐক্য নাথাকিবা তুমি, লোকতো মিলিবে বিমংগল। মই এৰি দিয়াৰ লগে লগে বিমংগল হব, তুমি ইয়াত নাথাকিবা উদ্ধৱ। ফিৰিবে দুয়োজন কলি সত্তৰ যাই কৈছলি এৰা বন্ধু বান্ধৱৰ স্নেহ। মই আত্মা হেন জানা আমাক বান্ধৱ মানা, দেখা ভিন্ন আপোনাৰ দেহ। দুৰ্জন কলি, কলিয়ে পিৰিবই। গতিকে লৰালৰিকৈ মোক হৃদয়ত ধৰি তুমি আঁতৰ হৈ যোৱা। নিজক বচাই ৰাখা। বন্ধু বান্ধৱৰ স্নেহ বাদ দিয়া। মই আত্মা হেন জানা। বন্ধু বান্ধৱ বুলি সম্বন্ধবোৰ বাদ দিয়া। সকলোৰে আত্মা মই। আমাক বান্ধৱ মনে ধৰি লোৱা, লৈ সকলোতে মোকে দৰ্শন কৰিবলৈ চেষ্টা কৰা। তেতিয়া মায়াটো আঁতৰ হৈ যাব লাহে লাহে। যত দেখা যত শুনা, যতে ক মনত গুণা, সবে মায়া ময় স্বপ্ন সম। সমস্ত জগত হৰি জানিবা নিশ্চয় কৰি, গুচায়ু বুদ্ধিৰ এইটো ভ্ৰম। এই পৰমাৰ্থ। গোটেই শৰীৰবোৰ পঞ্চভূতেৰে তৈয়াৰী, এইবোৰ মায়া। আৰু সেই মায়াই পাৰ্থক্য কৰি থয় আমাক, ইজনক সিজনৰ পৰা পাৰ্থক্য কৰি ৰাখে।
আৰু আমি মায়াৰ পাছত আবদ্ধ তেনেকৈয়ে হওঁ। মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ ঘৰ, মোৰ মোৰ মোৰ। কাৰণ নিৰ্দিষ্ট চেহেৰা কেতিয়াহে মোৰ। চিনি পোৱাবোৰহে মোৰ। কেলে? কাৰণ গোটেইবোৰ কৰি চিনি নাপাওঁ, কেইটামানহে চিনি পাওঁ। সেইকেইটাক সেই চিনি নোপোৱাবোৰৰ পৰা পাৰ্থক্য কৰি লৈ আহোঁ মোৰ বুলি ভাবি, যে সেইটো নহয়। শৰীৰবোৰ চব মায়াৰ। চিহ্নতৰো শ্ৰীগাল, কুকুৰ, গৰ্দভ পৰা ধৰি ব্ৰাহ্মণলৈকে সকলো মোক দেখায়। মায়াৰ শৰীৰবোৰ নেদেখিবা। তাৰমানে শৰীৰটোৰ ঠাইত মোৰ ৰূপটো দেখিবলৈ চেষ্টা কৰা, তেতিয়া গোটেই জগতেই ব্ৰহ্মময় হৈ যাব। কৃষ্ণ কৃষ্ণ যত দেখা সবে মায়াময় স্বপ্ন সম। এই বুদ্ধিৰ ভ্ৰমটো এৰি দিয়া। জ্ঞানযোগ, কৰ্মযোগ, পৰম ভকতি যোগ সমস্ত কৰিলা উদ্ধৱত। উদ্ধৱ জ্ঞান যোগ, কৰ্মযোগ সকলো কলে। সাংখ্য তত্ত্ব যত আছে উদ্ধৱে জানিলা পাছে মাধৱৰ পাদ প্ৰসাদত। সাংখ্য আদি সমস্ত জ্ঞান উদ্ধৱে পালে। দুনাই পুতাঞ্জলি ধৰি কৃষ্ণক প্ৰণাম কৰি বুঢ়ীলন্ত হুয়া নম্ৰ কায়া। জানিলো তুমি সঞ্চাৰ আন যত সবে মিছা, তথাপি দুষ্টেৰ্য মোহ মায়া। উদ্ধৱৰ তেনেকুৱা হৈছে, আমাৰ নহব কিয়? দুনাই পুতাঞ্জলি ধৰি আকৌ সুধিছে, প্ৰভু তুমিয়েই সঁচা। এই কথা মই জানিলো, সব জানিলো, তুমিয়েই সঁচা। কিন্তু এই দুষ্টেৰ্য মায়াটোৱে তথাপিও মোক এৰা নাই। অৰ্থাৎ সেই মায়াময় বোৰকে সঁচা সঁচা অনুভূত হৈ আছে মনত, খাটাং হোৱা নাই। বিষয়ৰ সুখ জানিত তথাপিতো জানি, বিষয়ৰ সুখ জানি তথাপিতো একো প্ৰাণী নেৰৈ দুনাই তাকে ভুঞ্জি মৰে। এইটো বিষয়ৰ দেউতা, এইটো বিষয়ৰ দুখ আছে, দুখ তাকেতো কৈছো, দুখ হব লাগে বুলি লিখা আছে। মই সেইটো বিষয়ৰ দুখ জানি তথাপিতো একো প্ৰাণী নেৰৈ দুনাই তাকে ভুঞ্জি মৰে। পৰমাৰ্থিকত এইবোৰ দুখ আমাৰ, কিন্তু আমি তাকে সুখ বুলিয়েই মানি থাকো, আছো মানি। গলত বান্ধিয়া পাগে কাটিবাক যেন নিৰ্লজ্জতা আঁকি কৰে। বলি দিবলৈ নিয়া ছাগলীটোৱেও নিৰ্লজ্জ ভাৱ প্ৰকাশ কৰে। অৰ্থাৎ আমাৰো তেনে অৱস্থা হৈছে বুলি কৈছে। অনেক ভৰ্ৎসনি পায় উচ্ছিষ্ট ভুঞ্জীবে যায়, যেন আতি কুকুৰ নিৰ্গতে। খেদি দিলেও বাৰে বাৰে তাৰমানে সেই উচ্ছিষ্ট ভোজন কৰিবলৈ কুকুৰবোৰ দৌৰি যায়। কেনেকুৱা তুলনা কৰিছে এয়া। আমি নিজে
নিজৰ লগত তুলনা কৰি চাব লাগে। কহিও কস্বৰূপত ইটো ঘূৰ বিষয়ত বিৰকতি হৈ কেন মতে। বুজি পাইছে উদ্ধৱে যে আমি সেই বলি পথাৰ নেকি, বলি কাটিবলৈ লৈ গৈছে তথাপিতো নিৰ্দয়তা ত্যাগ কৰা নাই। আমি গৈ আছো মৃত্যুলৈ, তথাপিতো মনটো বিষয় ভোগৰ পৰা আঁতৰাই হৰি ভক্তিৰ ফালে আনিব পৰা নাই। সম্পূৰ্ণ বিষয়ৰ অনুৰাগৰ পৰা আমি আঁতৰ হৈ আহিব লাগিব। কিন্তু লাগিব বুলি ভাবিলেতো নহব, আমি চেষ্টা কৰিব লাগিব। আমি জানো বা বুজিও পাইছো কথাবোৰ, কিন্তু পৰা নাই। চেষ্টা কৰিছো, সকলোৱে কৰিছো। আমি তথাপিতো ভয় কৰিব নালাগে। আমি সম্পূৰ্ণ আমি ভকত হব নোৱাৰিলেও আমি অন্তত অধোগতি নাযাওঁ, পিছলৈ যাবগৈ নালাগে। 84 লক্ষ যোনি অতিক্ৰম কৰি মানুহ হলো, মানুহ হৈ এতিয়া তাৰ ওপৰলৈ যাব লাগে। মানৱী জনম পাই হৰি নভজিলা, অৱশ্যে হৈ বাহা ভাই কিন্নতে ৰখিলা। অৰ্থাৎ অধোগতি যাবগৈ। যৰ পৰা আহিছিলো তালৈ যাবগৈ, কিন্তু আমি নাযাওঁ, সেইটো ভয় কৰিব নালাগে। মাত্ৰ আৰু বহু দূৰ আছে আমাৰ। কৃষ্ণ মাধৱ বান্ধৱ, মই এই ৰাস্তাৰ কাষলৈ মোক পদূলিলৈ ওলাই আহি ৰ'দ কাচলিত এয়া বহি আছো। কাষেদি গাড়ীবোৰো গৈ আছে। উপায় নাই, নাতি ল'ৰাটো পৰীক্ষা, সেইকাৰণে কি ঘৰত পঢ়িব লাগে তাত তাৰ পৰা মই বাহিৰলৈ ওলাই আহি এইফালে ৰ'দ কাছৰিটো বহি আছো, ভালেই পাই আছো। ইয়াত কৈছো, গতিকে সেই ৰাস্তাইদি আৰু ৰাস্তাতেতো বহি থাকিবলগীয়া হৈছে নামঘৰৰ সন্মুখত। গতিকে এইবোৰ গাড়ী মটৰবোৰ এইপিনে অহা যোৱা কৰি আছে। দুই এটা শব্দই ডিষ্টাৰ্ব কৰিছে চাগৈ আপোনালোককো। যেই কি নহওক, ইমান সুন্দৰ, ইমান পৰমাৰ্থৰ কথাখিনি কবলৈ যাওঁতে হ'ব পৰা অপৰাধখিনি আপোনাক সমৰ্পণ কৰিব। কোটি কোটি ঘৰৰ অপৰাধতে কৰ্মই দুৰাশ হয়। হে হৰিমুখ দাস হেন মানি, ক্ষমি উপকৃপাময়, ক্ষমি উপকৃপাময়, ক্ষমি উপকৃপাময়। মই কৃষ্ণ আমাৰ উমা শংকৰ বৰুৱাই তাৰমানে কথা কেইটামান সুধিছিলে। মই ঠাউকতে কৈছো যে কৃষ্ণ ভগৱান ঈশ্বৰ, জগতৰ নিস্তাৰৰ কাৰণে তেওঁ আহিছে আৰু যদুবংশতো তেওঁৰ লগত লৈ আহিছে। এইবোৰ লীলা কৰিবৰ কাৰণে, লীলা কৰিবৰ কাৰণে মায়া নৰতনুবোৰ ধৰাই পেলাই তেওঁলোকৰ হতুৱাই একেলগে লীলা কৰিছে আৰু কৰি এই মায়াময় দেহবোৰ এৰুৱাই পেলাই তেওঁলোকক মুক্তি কৰি লৈ গৈছে। অৰ্থাৎ আমি লৌকিক দৃষ্টিত মই সেইকাৰণে কৈ লৈছিলো যে কৃষ্ণৰ ঈশ্বৰত্বটোই প্ৰমাণ নহয় যদি বংশটো ৰাখি থৈ যায়।
তেওঁ স্বাৰ্থপৰ হ'লহেঁতেন। কথা হ'ল লীলা শেষ কৰিলে কৃষ্ণৰ ঈশ্বৰত্বটো প্ৰমাণ তাতেই হয়। আমাৰ দৰে মায়া মোহত তেওঁ আবদ্ধ নহয়। সংসাৰখন ৰক্ষা কৰি থকা হেৰিয়াত তেওঁ আবদ্ধ নহয়। কৃষ্ণ আপুনি কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কল হোল্ডত ৰাখিছে। অনুগ্ৰহ কৰি লাইনতে থাকক। কৃষ্ণ কোটি কোটি ঘৰৰ অপৰাধতে কৰমৰি দুৰাশ হয়। হে হৰি মোক দাস হেন মানি কমি উপকৃতাময়, কমি উপকৃতাময়। কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কল শান্ত বিনাই নাই আমাৰ পৰম গুৰু, শান্ত বিনাই নাই আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ মাধৱ 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 কৃষ্ণ। এই মোৰ ঘৰলৈকে বালি পেলাবলৈ আনিছে, এইবোৰ ট্ৰেক্টৰ আনি ভিতৰত সোমাইছেহি। কৃষ্ণ 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 সামৰি দিয়া। মই হেৰি মিউট কৰি দিলো আৰু কৃষ্ণ দেউতা আপুনি ইমান কষ্ট আমাক ইমান সুন্দৰকে ভঙাই দিছে। আমি আপোনাৰ চৰণলৈ কোটি কোটি সেৱা জনাইছো। দেউতা ইমান অসুখ ভাওনা কৃষ্ণ নিশ্চয় মংগল কৰক কৃষ্ণ। মনে কভচনি পাই উচিষ্ঠ ভুঞ্জিবে যাই, যেনয়াতি কুকুৰ নিগতে কহিও কস্বৰূপত ইটো ঘোৰ বিষয়ত বিৰকতি হৈকে নমতে হৰি ৰাম 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 কৃষ্ণ কৃষ্ণ জয় ৰাম জয়